Hello friends, welcome back to the channel. কাৰ্বি আংলং অট'নমাছ কাউন্সিল ডিফু তাৰ পৰা নটিফিকেশ্যন এটা ৰিলিজ কৰিছে। পোষ্ট হৈছে আপোনাৰ ভেটেৰিনেৰী ফিল্ড এছিষ্টেণ্ট VFA 49টা পোষ্ট আছে। ইয়াৰ কোনো এক্সাম নহয় আৰু চিলেকশ্যন প্ৰচেছ কেনেকৈ হ'ব, কি ডকুমেণ্টছ লাগিব আৰু এলিজিবিলিটি কি হয়, আমি গোটেইখিনি এইটো ভিডিঅ'ত ডিছকাছ কৰিম। চ' ভিডিঅ'টো যদি ভাল লাগে তেন্তে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। তো 49টা পোষ্ট আছে। পে বেণ্ড 2ৰ আণ্ডাৰত 14,000 to 70,000, গ্ৰেড পে 6,200। এপ্লিকেশ্যন ডেডলাইন হৈছে ছেপ্টেম্বৰ 7, 2026 আৰু চিলেকশ্যন মোড হ'ব আপোনাৰ মেৰিট বেছ এছেছমেণ্ট কৰা হ'ব। আপোনাৰ হাই ছেকেণ্ডেৰী মাৰ্ক, VFA এটা আছে তাৰ মাৰ্ক আৰু ভাইভা এটা হ'ব তাৰ মাৰ্ক মিলাই পেলাই কম্বাইন কৰি পেলাই এটা মাৰ্ক দিব, তাৰ আণ্ডাৰতে আপোনাৰ চিলেকশ্যন হ'ব। চেলাৰীৰ কথা অলৰেডি কৈছোঁ, 14,000 to 70,000 পাৰ মান্থ, গ্ৰেড পে 6,200 আৰু আদাৰ এলাৱেঞ্চেছ দিব, DA আৰু আদাৰ এলাৱেঞ্চেছ। পষ্টিং আপোনাৰ কাৰ্বি আংলঙতে হ'ব। কাৰ্বি আংলঙৰ জুৰিছডিকশ্যন অট'নমাছ কাউন্সিলৰ জুৰিছডিকশ্যনৰ আণ্ডাৰত হ'ব। আছাম এনিমেল হাজবেণ্ডেৰী ভেটেৰিনেৰী ছাবঅৰ্ডিনেট ছাৰ্ভিচ ৰুল 2002, তাৰ আণ্ডাৰত আপোনালোকৰ পষ্টিং হ'ব। এতিয়া আহোঁ এলিজিবিলিটি। চ' কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ পৰা কিছুমান মানুহক 1 yearৰ ট্ৰেইনিঙৰ কাৰণে পঠাইছিলে শিলচৰত। তেওঁলোকে যদি সেইটো ট্ৰেইনিং কমপ্লিট কৰিছে আৰু তাৰ চাৰ্টিফিকেট আছে, তেতিয়াহে এইটো পষ্টৰ কাৰণে আবেদন কৰিব পাৰিব। আৰু লগতে হাই ছেকেণ্ডেৰীত 10+2 ছায়েন্স হ'ব লাগিব আৰু লগতে বায়'লজি এটা ক'ৰ ছাবজেক্ট হিচাপে থাকিব লাগিব চিলেবাছত, তেতিয়াহে তেওঁলোকে এপ্লাই কৰিব পাৰিব। এতিয়া আহোঁ ডকুমেণ্ট কি লাগিব। একাডেমিক এণ্ড এইজ প্ৰুফ লাগিব, হাই ছেকেণ্ডেৰী চাৰ্টিফিকেট মাৰ্কশ্বিট লাগিব আপোনাৰ, তাৰপিছতে মেট্ৰিকৰ চাৰ্টিফিকেট মাৰ্কশ্বিট লাগিব, VFAৰ যিটো 1 year ট্ৰেইনিং হৈছিলে তাৰ চাৰ্টিফিকেট লাগিব। তাৰপিছতে কিছুমান ডেক্লাৰেশ্যন দিব লাগিব, আপুনি PRC দিব লাগিব বা ডমিচাইল চাৰ্টিফিকেট দিব লাগিব, কাষ্ট চাৰ্টিফিকেট লাগিব আৰু মেডিকেল ফিটনেছ চাৰ্টিফিকেট আৰু ফৰ্ম A যিটো স্মল ফেমিলি নৰ্ম আছে সেইটো আপোনালোকে ফিল আপ কৰি তাত দিব লাগিব। চ' যিটো ভাইভা হ'ব তাত কি সুধিব আপোনাৰ যিটো ক'ৰ এনিমেল হাজবেণ্ডেৰী এণ্ড ভেটেৰিনেৰী ছায়েন্স আছে তাৰ ৰিলেটেড কুৱেশ্যন সুধিব। প্ৰেক্টিকেল ট্ৰেইনিং যিটো কৰিছে তাৰ ওপৰত কুৱেশ্যন সুধিব আৰু আপোনাৰ চুইটেবল হয়নে নহয়, আপুনি চুইটেবল হয়নে নহয় আৰু জেনেৰেল এৱাৰনেছ আছেনে নাই সেইটো টেষ্ট কৰিব তেওঁলোকে। চ' মাৰ্কছকেইটা কেনেকৈ ডিষ্ট্ৰিবিউট কৰিব, 1 yearৰ যিটো VFA ট্ৰেইনিং আছে তাৰ পৰা 40 মাৰ্কছ, আপোনাৰ ইণ্টাৰভিউৰ পৰা 40 আৰু HSSLC ছায়েন্সৰ তাৰ পৰা 20% আহিব। এতিয়া এপ্লাই কৰিবলৈ এটা ষ্টেণ্ডাৰ্ড ফৰ্ম আছে, Part 9 অফ আছাম গেজেট, মই ডেছক্ৰিপশ্যন বক্সত দি দিম, আপোনালোকে সেইটো চাব। লগতে নটিফিকেশ্যনটো দি দিম, অফিচিয়েল নটিফিকেশ্যনটো দি দিম, সেইটো চাব। তাত আপুনি ডাউনলোড কৰি পেলাই সেইটো ফিল আপ কৰি পেলাই পঠাব লাগিব আৰু তাৰ এড্ৰেছটো আপুনি ইয়াত দিয়া আছে, মেম্বাৰ ছেক্ৰেটাৰী চেণ্ট্ৰেল চিলেকশ্যন বৰ্ড কাৰ্বি আংলং অট'নমাছ কাউন্সিল ছেক্ৰেটেৰিয়েট ডিফু। তাত আপুনি বাই হেণ্ড অৰ বাই পোষ্ট পঠাব পাৰে আৰু তাত যিটো আপুনি এপ্লিকেশ্যন কৰিব তাত লিখি দিব লাগিব, এপ্লিকেশ্যন ফৰ দ্য পোষ্ট অফ ভেটেৰিনেৰী ফিল্ড এছিষ্টেণ্ট VFA, এনেকৈ লিখিলেহে এইটো আপোনাৰ এপ্লিকেশ্যনটো তেওঁলোকে একচেপ্ট কৰিব, নহ'লে ৰিজেক্ট কৰি দিব। এতিয়া এপ্লিকেশ্যন ফি SC ST কাৰণে 10 টকা, লগতে কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ মানি ৰিচিপ্ট এটা দিব লাগিব তাত। তাৰপিছত হৈ গ'ল আপোনাৰ আদাৰ্ছৰ কাৰণে 20 টকা আৰু মানি ৰিচিপ্টটো দিব লাগিব। কমিউনিকেশ্যন এনভেলপ এটা দিব লাগিব, আপুনি নিজৰ নাম আৰু এড্ৰেছ লিখি পেলাই সেইটো এনভেলপত 23 cm × 11 cm উইথ এ পোষ্টেল ষ্টাম্প, 5 টকাৰ পোষ্টেল ষ্টাম্প তাত এফিক্স কৰি দিব লাগিব। তাৰ লগতে আপোনাৰ পাছপৰ্ট চাইজ ফটো 1 কপি এফিক্স কৰি দিব লাগিব আৰু 1 কপি এনক্ল'জ কৰি দিব লাগিব, মুঠ 2 কপি ফটো আপোনালোকে তাত দিব লাগিব। চ' আশা কৰোঁ ভিডিঅ'টো বুজি পাইছে। যদি ভাল লাগিছে তেন্তে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু কমেণ্ট কৰি আপোনালোকৰ থটছ জনাব। আৰু লগতে যিকেইটা ফৰ্ম আছে বা যিটো অফিচিয়েল নটিফিকেশ্যন আছে সেইটো আপোনালোকে ডেছক্ৰিপশ্যন বক্সৰ পৰা ডাউনলোড কৰি পেলাই চাব। চ' থেংক ইউ ফৰ ৱাচিং।